চাচাৰ ল'ৰা, মোৰ ভাই হয়, তেওঁ মানে আমাৰ ঘৰত যোৱা অহা কৰে। কৰাৰ পিছত মানে আমাৰ ভাল পোৱা হয়। হোৱাৰ পিছত মানে মোক আৰু কি তেওঁ আৰু কি বিয়েৰ মানে প্ৰলোভন দেয়। দিয়াৰ পিছত মই আর কি মানে আমার আর কি শারীরিক সম্পর্ক শুরু হয়। শুরু হওয়ার পিছত মই আর কি তার মোবাইলত মোৰ আর কি নেগেট ভিডিঅ' মই আর কি দেখা পাওঁ। পোৱাৰ পিছত তাক মই সুধিলো যে তুমি কিয় এইবিলাক ভিডিঅ' বনাইছা। তাৰপিছত কোৱাৰ পিছত তেওঁ মোক ধমকি দিল যে তুমি যদি মানে মোৰ কথা মতন তুমি যদি না শুনা তেনেহলে মই ভিডিঅ' ভাইৰেল কৰি দিম আৰু মই মানে মোক মাৰাৰ ধমকি দিল। দিয়াৰ পিছত মই তাৰপিছত মোক বিয়াৰ মানে প্ৰথম দেখা মানে মোক মোৰ মাহীৰ ঘৰৰ ৰাস্তাৰ সন্মুখত মোক পেলাই থৈ তেওঁ গুচি গ'ল। যোৱাৰ পিছত মই 10 তাৰিখে গৌৰীপুৰ থানাত মই এফআইআৰ কৰিছিলো। কৰাৰ পিছত মানে কোনো একচন কৰা নাই, আসামিক তোলা নাই। তাৰপিছত আমাৰ ধুবুৰীত মই আমাৰ মহোদয় এছপি ছাৰৰ মই গৈছিলো, এটা লেটাৰ দিছিলো। এতিয়ালৈকে কোনো আসামিক এৰেষ্ট কৰা নাই, কোনো কিছু কৰা নাই।